আমাৰ ভাল অগ্ৰগতি হৈছে তদন্তৰ অগ্ৰগতি আমাৰ ছিংগাপুৰত যিখিনি কৰিব লাগে তাৰ কাৰণে বহুতো ভাল অগ্ৰগতি কৰিব পাৰিছোঁ আমি তদন্ত আমি সময়মতে শেষ কৰিম এইটো মই কৈছোঁ ইতিমধ্যে যে সময়মতে আমি শেষ কৰি আদালতত প্ৰতিবেদন দাখিল কৰিম ছিংগাপুৰ আৰক্ষীৰ এটা উচ্চ পৰ্যায়ৰ দলৰ লগত আমি মিলিত হৈছিলোঁ বৈঠকত বহিছিলোঁ আমাৰ ভাল অগ্ৰগতি হৈছে তদন্তৰ অগ্ৰগতি আমাৰ ছিংগাপুৰত যিখিনি কৰিব লাগে তাৰ কাৰণে বহুতো ভাল অগ্ৰগতি কৰিব পাৰিছোঁ আমি ছিংগাপুৰ আৰক্ষীৰ এটা উচ্চ পৰ্যায়ৰ দলৰ লগত আমি মিলিত হৈছিলোঁ বৈঠকত বহিছিলোঁ আৰু সেই বৈঠকতো তেওঁলোকে আমাক বাকী যিখিনি ছিংগাপুৰ আৰক্ষীৰ দ্বাৰা আমাক যিখিনি সহায় লাগে সেইখিনি তেওঁলোকে খুব কম সময়ৰ ভিতৰত কৰি দিম বুলি আমাক আশ্বাস দিছে তদন্ত তেওঁলোকৰো চলি আছে গতিকে তদন্ত কালত সবিশেষ সেইবিলাক তেওঁলোকেও আমাক নজনায় বা জনোৱা উচিতো নহয় গতিকে তেওঁলোকৰ তদন্ত তেওঁলোকে মতে কৰি আছে আমাৰ তদন্ত আমি আমাৰ যিখিনি সাক্ষী প্ৰমাণ আছে আমাৰ যিখিনি ভাৰতীয় আইন আছে সেইমতে আমি কৰি আছোঁ এটা বিশেষ প্ৰক্ৰিয়া আছে সেইটো ছিংগাপুৰ আৰক্ষীৰ জৰিয়তে আমি তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব পাৰিম গতিকে ছিংগাপুৰ আৰক্ষী আমাক আশ্বাস দিছে যে তেওঁলোকৰ আইনমতে তেওঁলোকৰ যিখিনি কৰিবলগীয়া আছে এইখিনি কৰি আমাক খুব সোনকালে জনাব তদন্তৰ ডিটেইলছ মই এতিয়া আপোনালোকক কোৱাটো উচিত নহয় কিন্তু যিখিনি আমাৰ তদন্ত কৰিব লাগে ঘটনাস্থলী প্ৰদৰ্শন ইত্যাদি সেইখিনি কৰা হৈছে তেওঁলোকক আমি বৈঠকত এইটো কৈছিলোঁ যে আমাক খুব সোনকালে লাগে যিহেতু আমিও তদন্তটো এটা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে তেওঁলোকে আমাক আশ্বাস দিছে যে খুব সোনকালে তেওঁলোকে সেইখিনি আমাক জনাব যিমান সাক্ষীবাদী যাৰ লাগে সেই সকলোৰে ষ্টেটমেণ্ট লৈ থকা হৈছে আৰু সকলো এইখিনি আমাৰ তদন্তৰ কাৰণে লাগতিয়াল তেওঁলোকৰ কিছুমান বিত্তীয় খেলি মেলি দেখা গৈছিল তেওঁলোকৰ বেংক একাউণ্টত যিটো তেওঁলোকৰ আয়তকৈ বহুত বেছি পৰিমাণৰ ধন তেওঁলোকৰ একাউণ্টত আছিল গতিকে সেইটো এটা পৃথক অপৰাধ হয় গতিকে ডিছপ্ৰপৰ্চনেট এছেটৰ এটা অপৰাধ ৰুজু কৰা হৈছে দুজন PSৰ বিৰুদ্ধে আৰু তাৰ তদন্ত ভিজিলেন্স চিফ মিনিষ্টাৰ্ছ ভিজিলেন্স চেলে চলাই আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ বিৰুদ্ধে যিহেতু এটা অৰ্থনৈতিক গোচৰ ৰুজু কৰা হৈছিলে তাত কিবা তথ্য কিবা ধৰণৰ সেনেকুৱা আৰু সেইটো তদন্ত আমাৰ চলি আছে আৰু সোধা পোছা বা তাৰ কাৰণে গ্ৰেপ্তাৰ কৰিব লাগিব নেকি সেইটো আমাৰ তদন্ত এতিয়া চলি আছে তাত কি ভৱিষ্যতে কি হ'ব সেইটো বিষয়ে এতিয়া মই মন্তব্য কৰাটো উচিত নহয় তদন্ত আমি সময়মতে শেষ কৰিম এইটো মই কৈছোঁ ইতিমধ্যে যে সময়মতে আমি শেষ কৰি আদালতত প্ৰতিবেদন দাখিল কৰিম আমাৰ ভাল অগ্ৰগতি হৈছে তদন্তৰ অগ্ৰগতি আমাৰ ছিংগাপুৰত যিখিনি কৰিব লাগে তাৰ কাৰণে বহুতো ভাল অগ্ৰগতি কৰিব পাৰিছোঁ আমি ছিংগাপুৰ আৰক্ষীৰ এটা উচ্চ পৰ্যায়ৰ দলৰ লগত আমি মিলিত হৈছিলোঁ বৈঠকত বহিছিলোঁ আৰু সেই বৈঠকতো তেওঁলোকে আমাক বাকী যিখিনি ছিংগাপুৰ আৰক্ষীৰ দ্বাৰা আমাক যিখিনি সহায় লাগে সেইখিনি তেওঁলোকে খুব কম সময়ৰ ভিতৰত কৰি দিম বুলি আমাক আশ্বাস দিছে তদন্ত তেওঁলোকৰো চলি আছে গতিকে তদন্ত কালত সবিশেষ সেইবিলাক তেওঁলোকেও আমাক নজনায় বা জনোৱা উচিতো নহয় গতিকে তেওঁলোকৰ তদন্ত তেওঁলোকে মতে কৰি আছে আমাৰ তদন্ত আমি আমাৰ যিখিনি সাক্ষী প্ৰমাণ আছে আমাৰ যিখিনি ভাৰতীয় আইন আছে সেইমতে আমি কৰি আছোঁ এটা বিশেষ প্ৰক্ৰিয়া আছে সেইটো ছিংগাপুৰ আৰক্ষীৰ জৰিয়তে আমি তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব পাৰিম গতিকে ছিংগাপুৰ আৰক্ষী আমাক আশ্বাস দিছে যে তেওঁলোকৰ আইনমতে তেওঁলোকৰ যিখিনি কৰিবলগীয়া আছে এইখিনি কৰি আমাক খুব সোনকালে জনাব তদন্তৰ ডিটেইলছ মই এতিয়া আপোনালোকক কোৱাটো উচিত নহয় কিন্তু যিখিনি আমাৰ তদন্ত কৰিব লাগে ঘটনাস্থলী প্ৰদৰ্শন ইত্যাদি সেইখিনি কৰা হৈছে তেওঁলোকক আমি বৈঠকত এইটো কৈছিলোঁ যে আমাক খুব সোনকালে লাগে যিহেতু আমিও তদন্তটো এটা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে তেওঁলোকে আমাক আশ্বাস দিছে যে খুব সোনকালে তেওঁলোকে সেইখিনি আমাক জনাব যিমান সাক্ষীবাদী যাৰ লাগে সেই সকলোৰে ষ্টেটমেণ্ট লৈ থকা হৈছে আৰু সকলো এইখিনি আমাৰ তদন্তৰ কাৰণে লাগতিয়াল তেওঁলোকৰ কিছুমান বিত্তীয় খেলি মেলি দেখা গৈছিল তেওঁলোকৰ বেংক একাউণ্টত যিটো তেওঁলোকৰ আয়তকৈ বহুত বেছি পৰিমাণৰ ধন তেওঁলোকৰ একাউণ্টত আছিল গতিকে সেইটো এটা পৃথক অপৰাধ হয় গতিকে ডিছপ্ৰপৰ্চনেট এছেটৰ এটা অপৰাধ ৰুজু কৰা হৈছে দুজন PSৰ বিৰুদ্ধে আৰু তাৰ তদন্ত ভিজিলেন্স চিফ মিনিষ্টাৰ্ছ ভিজিলেন্স চেলে চলাই আছে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকৰ বিৰুদ্ধে যিহেতু এটা অৰ্থনৈতিক গোচৰ ৰুজু কৰা হৈছিলে তাত কিবা তথ্য কিবা ধৰণৰ সেনেকুৱা আৰু সেইটো তদন্ত আমাৰ চলি আছে আৰু সোধা পোছা বা তাৰ কাৰণে গ্ৰেপ্তাৰ কৰিব লাগিব নেকি সেইটো আমাৰ তদন্ত এতিয়া চলি আছে তাত কি ভৱিষ্যতে কি হ'ব সেইটো বিষয়ে এতিয়া মই মন্তব্য কৰাটো উচিত নহয় তদন্ত আমি সময়মতে শেষ কৰিম এইটো মই কৈছোঁ ইতিমধ্যে যে সময়মতে আমি শেষ কৰি আদালতত প্ৰতিবেদন দাখিল কৰিম